সদ্যঘোষিত APSC পৰীক্ষাৰ ফলাফলত ACS হোৱা হোমেন শইকীয়া পৰিয়ালটোৰ নাই এটুকুৰা নিজা মাটি। ঘৰটো ভাল কৰিব লাগে মাহঁতৰ কাৰণে এটা বাসস্থান ভাল বাসস্থান প্ৰথম লাগে। সেই বেছিকৰ পৰা আচলতে জিৰোৰ পৰা ষ্টাৰ্ট কৰাৰ নিচিনা হ'ব বস্তুখিনি। নিজৰটো চৰকাৰী মাটি চৰকাৰী ঘৰ সেইবিলাক লৈ এতিয়া মই যিমানখিনি পাওঁ মাহঁতক অলপমান কমফৰ্টেবল লাইফ এটা দিবলৈ চেষ্টা কৰিম। চৰকাৰী মাটিত এটি সৰু ভগা পজাত বসবাস কৰা ফটা তিৰপালৰ বেৰা ঘৰটোৰ পৰাই আকাশ চোৱা যাত্ৰা আৰম্ভ হৈছিল হোমেনৰ। সেই ঘৰটোৰ পৰাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 10ম স্থান লাভ কৰা হোমেনে এইবাৰ লাভ কৰিলে ACS। সৰুৰে পৰা ডাঙৰ মানুহ হোৱা সপোন পূৰাবলৈকে মাক দেউতাকে আজিলৈকে কিনিব নোৱাৰিলে নিজৰ নামত অকণমান মাটি। বৰ্তমান চৰকাৰীভাৱে পোৱা সৰু ঘৰটোতে বসবাস কৰা হোমেন আৰু মাতৃয়ে কৈ গ'ল জীৱন সংগ্ৰামময় জীৱনৰ কথা। আজি মই লাজ কৰিলে নহ'ব, মই লোকৰ ঘৰত মাটিও ৰুইছিলোঁ, ধান কাটিছিলোঁ, মিতিৰ কুটুমৰ পৰাও মই কিছু সাহাৰ্য বিচাৰিছিলোঁ। তেতিয়া আমাৰ ঘৰ দুৱাৰ তেনে ভগা। তেতিয়া যেতিয়া সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে আমাৰ বেয়া ঘৰ অৱস্থা নাই, টিঙৰ চালি নিচিনা। আৰু এতিয়া যিটো ঘৰত আমি আছোঁ সেইটো আমাক চৰকাৰে দিছে আৰু এই মাটিকণো আমাৰ চৰকাৰী মাটি, আমাৰ নিজৰ বুলিবলৈ একো নাই আমাৰ। হয়, মই এটাই সংগ্ৰাম কৰোঁ, মোৰ ঘৰ নাই মাটি নাই কিবা নাই মই সেইটো অনুভৱ নকৰোঁ, কিন্তু মই এটাই কওঁ মোৰ ল'ৰাকেইটা সমাজত এদিন মই মানুহ কৰি তুলিম। মোৰ যি পৰিকল্পনা সেই পৰিকল্পনা মই আজি সম্পূৰ্ণ মোৰ পূৰণ হৈছে। মোৰ ল'ৰাই মোক যি ৰিজাল্ট দিলে তাত মই আজি অধিক সুখী। আৰু বিশেষকৈ মই দেখি আছোঁ হায়াৰ ছেকেণ্ডেৰীত তুমি ষ্টেণ্ড কৰিছিলা, মই হায়াৰ ছেকেণ্ডেৰীত 10ম পজিশ্যন পাইছিলোঁ। 10ম পজিশ্যন। আৰু সেই সময়ত আমি যিহেতু ইয়াত আহিছিলোঁ, ঘৰ বুলি ক'লে প্লাষ্টিকৰ পলিথিন ওপৰত টিঙেই নাছিলে আৰু এতিয়াও বিশেষ পৰিৱৰ্তন হোৱা নাই চৰকাৰে। কিমান কষ্টকৈ পঢ়িছিলা কোৱাচোন? এইটো আচলতে কি হয়, চিভিল ছাৰ্ভিচ বুলি ক'লে কষ্ট সকলোৱে কৰে, কিন্তু মোৰ কিছু ক্ষেত্ৰত কষ্টটো অলপ সুকীয়া আছিল। সেইকাৰণে যে মই ফাইনেন্সিয়েলি বহুতখিনি ষ্ট্ৰাগল কৰিব লগা হৈছিলে। সেই সময়ত বহুতো সমাজৰ মানুহে মোক সহায়ো কৰিছিল, কিন্তু তাৰ পাছতো মোৰ দেউতা 2014 চনতেই কেৰেলালৈ গুচি যাব লগা হৈছিল। বয়সস্থ মানুহ, বেমাৰী মানুহ, তাতে তেওঁ কাম কৰি হ'লেও মোক সহায় কৰিছিলে। মায়ে এতিয়াও চাগে মাৰ মূৰত 3-4 লাখ টকাৰ ধাৰ আছে। তেনেকৈ পঢ়াটোৰ লগতে নিজৰ সেই স্বাৱলম্বিতাৰ পথটো মই বিচাৰি আছিলোঁ। মোতকৈ মোৰ ঘৰখনে বহুত বেছি কষ্ট কৰিব লগা হৈছিল বুলি মই ভাবোঁ, আৰু সেইকাৰণে মই আজি খুব সুখী যে এটলিষ্ট সেই আৰ্থিক যি দৈন্যতা, সেই আৰ্থিক দৈন্যতাৰ পৰা মুক্তিৰ এটা পথ পাইছোঁ বুলি মই ভাবিছোঁ। পঢ়াৰ দিনত যেতিয়া হৈছে তেতিয়া তুমি কৈছা মানে মাহঁতৰ কেনেকুৱা ধৰণৰ কষ্ট কৰিছিলে তোমাৰ চকুৰ আগতে? চাওক, মাহঁতে নিজেই নাখায় মোলৈ 2 টকা দিবলৈ চায়। মোৰ ক্ষেত্ৰতো সেই একেই, মই নিজেই ভাল কাপোৰ এটা নিপিন্ধাকৈ ঘৰলৈ 2 টকা দিবলৈ চাওঁ। ধৰক ঈশানোদয় মই স্কলাৰশ্বিপ পাইছিলোঁ, কাৰোবাৰ মই ধৰক সহায় পাইছোঁ, পইচা দিয়ে মোক। সেই সময়ত মই ঘৰলৈ পঠাবলৈ বেছি চাওঁ, নিজেই কিবা এটা খোৱাতকৈ বা কিবা এটা পিন্ধাতকৈ। ঘৰতো মায়ে আজিলৈকে ভাল কাপোৰ এযোৰ পিন্ধি পোৱা নাই, গতিকে সেইটো মই দেখিছোঁ মাহঁতৰ নিজৰ চকুৰে। আৰু বহুত সময়ত মা দেউতা বেমাৰ হয়, সেইটো সময়তো সমাজে মোক বহুত সহায় কৰিছে, কিন্তু একধৰণে বৰ বেয়া পৰিৱেশৰ মাজত মই যাব লগা হৈছিল যেতিয়া বেমাৰ আহিছিলে, কিন্তু সমাজে মোক বচাইছে বুলি মই ক'ম। যিহেতু আজিও এটা AY ঘৰত আছা, এতিয়াও সম্পূৰ্ণ হোৱা নাই ঘৰটো, নাই কৈছে। তুমি যিহেতু চাকৰি পালা, এই ঘৰটো পৰিৱৰ্তন আহিবনে? নিশ্চয়, মোৰ এইটো প্ৰথম এটা সপোন যে ঘৰটো ভাল কৰিব লাগে মাহঁতৰ কাৰণে এটা বাসস্থান ভাল বাসস্থান প্ৰথম লাগে। সেই বেছিকৰ পৰা আচলতে জিৰোৰ পৰা ষ্টাৰ্ট কৰাৰ নিচিনা হ'ব বস্তুখিনি। নিজৰটো চৰকাৰী মাটি চৰকাৰী ঘৰ সেইবিলাক লৈ এতিয়া মই যিমানখিনি পাওঁ মাহঁতক অলপমান কমফৰ্টেবল লাইফ এটা দিবলৈ চেষ্টা কৰিম। হোমেনৰ পঢ়া জীৱনত ৰাইজৰ সহযোগিতা আজিও সোঁৱৰিলে মাতৃয়ে, যাৰ বাবে আজিও হোমেনৰ সফলতাৰ খবৰ পাই ৰাইজে গোটালে ভোজ ভাত। 3 আলি 4 আলিত জনাইছে সম্বৰ্ধনা। সঁচাকৈ উৰুখা বজাৰ পৰা আজি আকাশ ঢুকি পালে হোমেনে। আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ হোমেনক।